এতিয়া যিটো গৃহ আছে বহু পুৰণি আৰু সেই পুৰণি হোৱাৰ পৰিপ্ৰেক্ষিতত জৰাজীৰ্ণ ৰূপ পৰিগ্ৰহ কৰাৰ কাৰণে সেই ভৱনটোৱে আমি কিছু ৰিন'ভেশ্যনৰ আমি কাম কৰিছিলোঁ মাজতে, কিন্তু কাৰিকৰী বিশেষজ্ঞসকলে আমাক অৱগত কৰিছিল যে এই অৱস্থাত যদি জনসমাগম হোৱা অনুষ্ঠান অনুষ্ঠিত হৈ থাকে কেতিয়াবা তাত দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে অনতি বিলম্বে এই স্থানত যাতে তেনেধৰণৰ জনসমাগম হ'ব নলগীয়া পৰিৱেশ নিৰ্মাণ কৰিব পৰা যায় তেনেধৰণৰ এটা পৰামৰ্শ আমাক দিছিলে আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগক আগবাঢ়িবৰ কাৰণে পৰামৰ্শ দিলে আৰু আমি সাংস্কৃতিক বিভাগে আমাৰ লোক নিৰ্মাণ বিভাগৰ লগত আমি আলোচনা কৰিলোঁ কেনেধৰণে আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিব পৰা যায়। তাৰ বাবে তেওঁলোকক আমি প্ৰাক্কলন প্ৰস্তুত কৰিবলৈ আহ্বান জনালোঁ। তেওঁলোকে আৰ্হি প্ৰস্তুত কৰি আমাৰ আগত উপস্থাপন কৰিলে আৰু সেই আৰ্হিটো আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম কাজসমূহ কৰিব পৰাকৈ উপযোগী হয় নে নহয় এই বিষয়ে অসমৰ বহুকেইজন বিশিষ্ট সাংস্কৃতিক কৰ্মীক এখন সমিতি গঠন কৰি তেওঁলোকৰ আগত আমি উপস্থাপন কৰি তেওঁলোকৰ আমি মতামতসমূহ আমি গ্ৰহণ কৰিলোঁ। তেওঁলোকৰ লগত কেইবালানিও আলোচনা হৈছে আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত পুনৰ আমি লোক নিৰ্মাণ বিভাগক সেই আৰ্হিসমূহ নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। এই গোটেই কামখিনি কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হয় কাৰণ আমাৰ বিশেষজ্ঞ সমিতি যিখন নিৰ্মাণ কৰি দিছিলোঁ গঠন কৰি দিছিলোঁ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে দিয়া পৰামৰ্শ অনুসৰিয়ে কোন স্থানত কি হ'ব লাগে, ক'ত নাটক হ'ব, ক'ত চুঘৰ হ'ব, ক'ত অ'পেন স্পেচ থাকিব, ক'ত ছেমিনাৰ কক্ষ থাকিব ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ৰদ বদল তাতে হৈছিলে। গতিকে এইখিনি কাম কৰিবৰ কাৰণে কিছু আমাক সময়ৰ প্ৰয়োজন হৈছে, কিন্তু ইতিমধ্যে আমি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ। মই ভাবোঁ যে আমি এতিয়া টেণ্ডাৰ প্ৰচেছলৈ যোৱা অৱস্থাত উপনীত হৈছোঁ। 23 চনৰ পৰা বন্ধ হৈ আছে। 23 চনৰ পৰা যিহেতু তাতে আমি ৰিন'ভেট কৰিছিলোঁ, মাজতে পানী পৰিছিলে আৰু পানী পৰাৰ লগে লগে বৰষুণ দিলে পানী পৰাৰ লগে লগে তাৰ যিটো ইলেক্ট্ৰিফিকেশ্যন সেই ইলেক্ট্ৰিফিকেশ্যনত শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিলে বিশেষজ্ঞসকলে যেতিয়া আমি তেওঁলোকক নিৰীক্ষণ কৰিবলৈ দিছিলোঁ আৰু তেওঁলোকে পৰামৰ্শ দিছিলে যে ইয়াতে যদি এনেধৰণৰ অনুষ্ঠান হৈ থাকে যিকোনো ধৰণৰ ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে যাতে তেনেধৰণৰ ডিজাষ্টাৰৰ সন্মুখীন হ'ব লগাত আমি নপৰোঁ সেইকাৰণে বন্ধ কৰা হৈছিল। প্ৰচেছ চলি আছে, এইখিনি গোটেইখিনি টেণ্ডাৰ প্ৰচেছিঙৰ পৰা আৰম্ভ কৰি এইখিনি কৰোঁতে অলপ সময়তো প্ৰয়োজন হ'ব। কমপ্লিট পেপাৰ ৱৰ্কখিনি কৰিবৰ কাৰণে নিশ্চয় আৰু 2-3 মাহ সময় নিশ্চয় লাগিব পাৰে। ভাল ধৰণে হ'ব। এটা ফাইনেল আমাৰ সভাখন যেতিয়া হ'ব আমি তেতিয়া গম পাম যে আমি কিমান আনুমানিক আমি ব্যয় কৰিম আৰু এই ক্ষেত্ৰত আমাৰ যিখন বিশেষজ্ঞ সমিতি আমি গঠন কৰি দিছোঁ তেওঁলোকৰ লগতো আলোচনা কৰি ল'ম। ডিপাৰ্টমেণ্ট গোটেইকেইটা ডিপাৰ্টমেণ্ট থাকিব, PWD ডিপাৰ্টমেণ্ট, কালচাৰেল ডিপাৰ্টমেণ্ট আৰু কিবা খুটি নাটি, কাৰণ এবাৰে বনাব পৰা যায়। কাৰণ ৰবীন্দ্ৰ ভৱন এবাৰ নিৰ্মাণ কৰাৰ পিছতে আকৌ তাতে যদি ৰিন'ভেট কৰিব পৰা আহ্বান থাকে তেতিয়া সেইটো ৰেক্টিফিকেশ্যন নহ'ব। সেইকাৰণে প্ৰথম প্লেনিং কৰাৰ সময়তে অকণমান সময় লৈছে আৰু যেতিয়া এবাৰ প্লেনিং কমপ্লিট হৈ যাব সকলোৱে যেতিয়া মনঃপুত হ'ব তেতিয়া আমি কনষ্ট্ৰাকশ্যন প্ৰচেছত আগবাঢ়িব পাৰিম। গতিকে প্লেনিঙতে সময় লয় একচুৱেলি এইবিলাক কাম, যিহেতু এবাৰেই হয়। এতিয়াতো আমাৰ প্ৰস্তাৱ তাতে আছে, য'ত এতিয়া এক্সিষ্টিং য'তে ৰবীন্দ্ৰ ভৱন আছে সেই স্থানতে আমাৰ নতুন যিটো ভৱন হ'ব সেই ভৱনটো তাতে হ'ব। নাই বেলেগ হ'ব। এটা ষ্টেট অফ আৰ্ট খুব ধুনীয়া এটা ভৱন তাত নিৰ্মাণ হ'ব। তাতে মই প্ৰথম এখন সভা মতে 2টা ফ্ল'ৰত 2টা অডিটৰিয়াম হ'ব আৰু ওপৰত অফিচ থাকিব, অ'পেন স্পেচ থাকিব, কেফেটেৰিয়া থাকিব, ছেমিনাৰ হল থাকিব, এনেকুৱা ধৰণে মানে ছিংগুল নহয় মাল্টিপল হ'ব। 2 বছৰ লাগিব মিনিমাম, 2 yearsটো লাগিব কাৰণ এইবিলাক কংক্ৰিটৰ কাম, এইবিলাক ইঞ্জিনিয়াৰসকলে গম পাব। কিন্তু আমাৰ কাম হ'ল যে আমি আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই লৈ যাবৰ কাৰণে ৰবীন্দ্ৰ ভৱনৰ যি ইতিহাস এই ইতিহাসৰ যিটো লিগেচি এই লিগেচিটো যাতে আমি এটা নিৰবিচ্ছিন্নভাৱে লৈ যাব পাৰোঁ আৰু এতিয়াৰ সময়ে দাবী কৰা অনুসৰি যিসমূহ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন আছে সেই অত্যাধুনিক প্ৰযুক্তিসমূহ যাতে আমি
ৰবীন্দ্ৰ ভৱনত সংযোজিত কৰিব পাৰোঁ। সেইকাৰণে কেইবালানিও আলোচনা হৈছে, বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ পৰামৰ্শ দি আছে। সেই পৰামৰ্শবোৰ আকৌ ভিজুৱেলাইজ কৰাৰ পিছত কাগজলৈ ৰূপান্তৰিত কৰিব লগা হয়। এইখিনি কৰিবৰ কাৰণে ডেফিনেটলি অলপ টাইম লাগে। আছে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰতো আছে, মাধৱদেৱ কলাক্ষেত্ৰ আছে, মাছখোৱা ITI আছে। গতিকে এইকেইদিন অকণমান প্ৰব্লেম হৈছে, নোহোৱা নহয়। আমাৰ নাটক ইত্যাদি কৰিবৰ কাৰণে বা সাংস্কৃতিক অনুষ্ঠান কৰিবৰ কাৰণে প্ৰব্লেম হোৱা কথাটো আমি অৱগত, কিন্তু কামটোতো কৰিবই লাগিব। কাৰণ সেই জৰাজীৰ্ণ অৱস্থাত থকা ৰবীন্দ্ৰ ভৱনত যদি আমি 1200-1500 মানুহক লৈ পিনি যদি নাটক কৰিবলৈ দিওঁ, সেই সময়তে যদি বৰষুণ জাক যদি আহি যায়, সেই সময়তে যদি শ্বৰ্ট চাৰ্কিট হয়, সেই সময়তে যদি এটা ডিজেষ্টাৰ হয়, কাৰোবাৰ যদি প্ৰাণহানি হয়, তাৰ কাৰণেতো এতিয়া সেইবিলাক নাইকিয়া হৈ যাব। নতুনকৈ হোৱাৰ পিছততো এইবিলাক ইছ্যু নাথাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।